আমি কোনো দেখি বিদেশে ঘুরে ছোটা হয় না খেতে আমার কোনো লোকেকে গীতকে ভাল পায় যার কাপড়ের এমুঠি অন্য নাই পিঁধিবলে তোমার দূরে খড়ি ভাল বস্ত্র না কিন্তু তুমি খোলা দত্ত রাজ হিরণ্য পক্ষীপুরের পুত্র তোমাকে তো হরিনাম আবশ্যকতা কি বাস ৰজাৰ ল'ৰাবোৰেও হৰিকীৰ্তন কৰিব পাৰে এই কথা একেবাৰে সঁচা কিন্তু তোমাৰ পিতৃ যে হৰিৰ মহাশত্ৰু আৰু তোমাৰ পিতৃ হৰিনাম কৰিলে সময়ত একেবাৰে উত্তম হৈ পৰিব তোমার কথা একেবারে সঁচা এই জগতৰ জীৱনৰ সত্য দৰদৃঢ় সকলোকে তোমাকে মোক একজন ঈশ্বৰে স্বজন কৰিছে কিন্তু তোমাৰ পিতৃ সেই কথা কদাপি মানিব নোৱাৰে আনকি হৰিনাম শুনিলে তোমাৰ মুখতে পিতৃয়ে তোমাক খং কৰিব নহয় দাচোন মই মোৰ পিতৃক এই বিষয়ে কম তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ তেওঁ মোক বৰ মৰম বুজিছো তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা ৰন্ধা সৌজি দেখিছা সৰজুতি তালৈকে গৈ তোমালোকৰ হৰিনামৰ গুণাকীৰ্তন শুনা হ'বনে ৰন্ধা বন্ধা আপুনি বাৰু পৰাই চিনি পায়নে এই সময়ত তুমি মোক এই কথা কিয় সুধিলা প্ৰহ্লাদ মই যেতিয়া মাতৃৰ গৰ্ভত আছিলোঁ তাত আপোনাৰ শুৱলা গীত মাত আৰু বিনাৰ ঝংকাৰ শুনিছিলোঁ মই তোমাক আগতেও কৈছোঁ মই কোনো দেখি বিদেশী ঘূৰি ফুৰা সন্যাসী ফকীৰ কৰবাত হয়তো মোৰে গীতনাথ আৰু বিনোদ চৰকাৰ নিশ্চয় কৰিব পাৰে বাৰু সময় নষ্ট কৰি যাওঁ আমি সৰস্বতীৰে পিছত তোমাৰ মাতৃ আকৌ তোমাকে নাপায় এতিকে ব্যাকুল হৈ পৰিছে ব'লা মাতৃ
খবর কইলো হরি নারায়ণ হরি রামে হরি নামে বসে হরি নামে হরি নামে নারায়ণ হরি রামে হরি রামে হরি রামে হরি রামে করিয়াছে জগৎ করার জন্য হরি রাম রাম